ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ অন্তিমটো বৃহৎ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনত এতিয়াৰ পৰা ধৰ্মৰ নামত প্ৰলোভিত কৰিব নোৱাৰিব তাৰ সমান্তৰালভাৱে নামঘৰ মছজিদ গীৰ্জা চৌহদত ধৰ্মীয় অনুষ্ঠানত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অন্তিমটো কি বৃহৎ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যবাসীৰ বাবে প্ৰতিটো তথ্য আহি পৰিছে শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ধৰ্মৰ নামত ৰাজনৈতিক দলে এতিয়াৰে পৰা চলাব নোৱাৰিব প্ৰচাৰ প্ৰলোভিত কৰিব নোৱাৰিব ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কঠোৰ নিৰ্বাচন আয়োগ কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক আৰু ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিব ৰাজনৈতিক দলে মন্দিৰ মছজিদ গীৰ্জা নামঘৰত ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব নিৰ্বাচনত কোনো প্ৰাৰ্থী আৰু দলক অনুমতি অবিহনে বেনাৰ পোষ্টাৰ আঁৰিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু কোনো দলে ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য কৰিব নোৱাৰিব ভোটাৰক উৎকোচ দিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু কোনো দলে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ নিৰ্দেশনা ভোটাৰক ভয় ভাবুকি দিলে সেই প্ৰাৰ্থী আৰু পাৰ্টিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনো দল আৰু কোনো প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টি কৰিব নোৱাৰিব কোনেও কাকো ব্যক্তিগতভাৱে সমালোচনা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ নিৰ্দেশনা জাৰি হৈছে ৰাজ্যত অধিসূচনা জাৰি কৰাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে অৱশ্যে এয়া কাৰ্যকৰী হ'ব নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতহে বৰ্তমানেও নিৰ্বাচনক লৈ বিষয়টো আছে আদালতৰ মজিয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 10 জানুৱাৰী পৰ্যন্ত অধিসূচনা জাৰি কৰাত বাধা আৰোপ কৰা হৈছে আজি পুনৰ এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে উচ্চ ন্যায়ালয়ৰ সমগ্ৰ বিষয়টোক লৈ ন্যায়ালয়ত 20খনকৈ আবেদন দাখিল কৰিছে গোচৰীয়া পক্ষৰ পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ খেলিমেলিৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে এই আবেদনসমূহ ধৰ্মৰ নামত ৰাজনৈতিক দলে চলাব নোৱাৰিব প্ৰচাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ ফুল পেজত উল্লেখ কৰিম পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে নিৰ্বাচন আয়োগ ধৰ্মৰ নামত ৰাজনৈতিক দলে প্ৰচাৰ চলাব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে নিৰ্বাচন আয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছোঁ কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিব ৰাজনৈতিক দলে মন্দিৰ মছজিদ গীৰ্জা নামঘৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো প্ৰাৰ্থী আৰু দলে অনুমতি অবিহনে বেনাৰ পোষ্টাৰ আঁৰিব নোৱাৰিব দেৱালত কোনো প্ৰাৰ্থী আৰু কোনো দলে ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য কৰিব নোৱাৰিব ভোটাৰক উৎকোচ দিব নোৱাৰিব আমি এখন বিশেষ জাননী জাৰি কৰা হৈছে এখন নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ নিৰ্দেশনা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ সমগ্ৰ বিষয়টোক লৈ যিহেতু ন্যায়ালয়ত 20খনকৈ আবেদন দাখিল কৰিছে গোচৰীয়া পক্ষই পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ খেলিমেলিৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদনসমূহ ধৰ্মৰ নামত ৰাজনৈতিক দলে প্ৰচাৰ চলাব নোৱাৰিব কোনো ধৰ্ম আৰু ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিব ৰাজনৈতিক দলে মন্দিৰ মছজিদ গীৰ্জা নামঘৰত ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব
পঞ্চায়ত নিৰ্বাচনক লৈ অন্তিমটো বৃহৎ নিৰ্দেশনা ইতিমধ্যে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাৰি কৰা হৈছে। নিৰ্বাচনৰ আলম লৈ ৰাজনৈতিক নেতাই মন্দিৰ মছজিদ গীৰ্জা চৌহদত সভা পাতিব নোৱাৰিব। হিন্দু মুছলমান খ্ৰীষ্টানৰ ৰাজনীতি কৰি প্ৰলোভিত কৰিব নোৱাৰিব।